আপুনি গ'ল তাৰমানে দেখাই নাই ইয়াত এই বাইক পিছনাখন আনি পাবলৈ ভাল যে এই যিটো ৰিং বান্ধৰ কাম সময়মতে নকৰাৰ কাৰণে হঠাৎ এনেকৈ পানীয়ে এই ৰিং বান্ধটো ভাঙি পেলালে আৰু যোৱাবাৰো যেতিয়া আমি বানপানীৰ সময়ত এই অঞ্চললৈ আহিছিলোঁ তেতিয়াও এটা আমি দেখিছিলোঁ যে এই ইয়াৰ যিবোৰ মাথাউৰি আছে ৰিং বান্ধ আছে এইবোৰ কাম সময়মতে নকৰে ঠিক পানীৰ আগত বাৰিষাৰ আগে আগে কৰে আৰু তাৰ পাছতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় পানীয়ে সকলো ৰিং বান্ধ উটুৱাই লৈ যায় তাৰ পিছত আমি দেখিছোঁ বহু পুৰণা মাথাউৰি এটা আয়ুস থাকে আৰু সেই সময়তে যিটো সময়ত ইয়াৰ নিৰ্মাণ কৰিব লাগে বা পুনৰ নিৰ্মাণ কৰাৰ যিটো দায়িত্ব আছে সেই দায়িত্ব সময়মতে নকৰাৰ কাৰণে মাথাউৰিবোৰ বিভিন্ন সময়ত আমি ভাঙি পৰা আমি দেখিবলৈ পাইছোঁ গতিকে 40, 50, 60 বছৰ পুৰণা মাথাউৰি আছে ৰিং বান্ধবোৰ এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰিব লাগে শক্তিশালী কৰিব লাগে এই ব্যৱস্থা কিন্তু আমি কৰিবলৈ দেখিবলৈ পোৱা নাই তাৰ বিপৰীতে আমি দেখিছোঁ যে যিসকল ব্যক্তিক ঠিকা আবণ্টন দিয়ে সেইসকল ব্যক্তিয়েও আচলতে এটা বুজাবুজিৰ মাজেৰে শাসকীয় পক্ষৰ লগত বুজাবুজিৰ মাজেৰে তেওঁলোকে এই কাম কাজবোৰ পৰিচালনা কৰে তাৰ উপৰিও বিভিন্ন ধৰণৰ অভাৱ অভিযোগ ৰাইজৰ মাজত আছে বিভিন্ন কমিশ্যনৰ কথা আছে এই গোটেই কথাবোৰৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ মানুহলৈ এটা প্ৰত্যাহ্বান নমাই আনিছে বানপানীয়ে বাৰিষাৰ সময়ত গতিকে এতিয়া বানপানীৰ সময় এতিয়া ইমান প্লাবিত হৈছে আমি চৰকাৰক আহ্বান জনাইছোঁ যে যিসকল মানুহ এই বানপানীত ভয়াৱহভাৱে আক্ৰান্ত হৈছে উদ্ধাৰ অভিযান যুদ্ধকালীনভাৱে কৰিব লাগে তাৎক্ষণিকভাৱে NDRF বা SDRFৰ ইতিমধ্যে দল আমি দেখিছোঁ কিন্তু উদ্ধাৰ অভিযান চলাব লাগে আৰু প্ৰয়োজনীয় যিটো খাদ্য সামগ্ৰী যোগান ধৰিব লাগে বিশেষভাৱে শিশুসকলৰ কাৰণে তাৰ উপৰিও যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা আমাৰ চিকিৎসা সেৱা শক্তিশালী কৰিব লাগে আৰু যিসমূহ পশু আছে পশু খাদ্যও সঠিকভাৱে যোগান ধৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ খোৱাং সমষ্টিৰ এই অঞ্চলৰ ৰাইজৰ এই দুৰ্দশাৰ সময়ত প্ৰশাসন আৰু চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা উদ্ধাৰ অভিযান আৰু খাদ্য সামগ্ৰীৰ যিটো যোগান এইটো অতি শক্তিশালী আৰু যুদ্ধকালীন ৰূপত আগবঢ়াবৰ কাৰণে আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ